ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক উপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব। প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজে কৰিব। প্ৰাদেশিকৰণ